নমস্কাৰ যেহেতু পৰীক্ষালৈ আৰু 3 দিন বাকি আছে মাজত তেনেহলে কি কৰিব এইকেদিন বহুতে সুধি আছিল আৰু মই এটোৱে কওঁ আপোনালোকৰ মনে যি কয় আপোনালোকে নিজে যি ষ্ট্ৰেটেজি বনাইছে যি প্লানিং কৰিছে সেইটোৱে কৰক বেলেগৰ কথা শুনিব দৰকাৰ নাই তথাপিও মোৰ ফালৰ পৰা মই দুটামান কৈ দিছো যদি ভাল লাগে আপোনালোকে এপ্লাই কৰিব পাৰে প্ৰথম কথা সক এডিআৰই দিলে আসাম পুলিচ দিলে বহুত এক্সাম দি থৈ আহিছে আৰু কিছু সংখ্যক নিউ ষ্টুডেণ্টও আছে নিউ এক্সপেৰিয়েন্সও আছে ভালদৰে যদি মন কৰে পৰীক্ষাত কি হয় সিলি মিস্টেক হয় কোৱেশ্চন পেপাৰ ইমান টান নাথাকে সৰু বস্তু পাহৰি যোৱা যায় এইটো আছিল নে হেতু আছিল নে এনেকুৱা লাগে সেই কাৰণে এই 3 দিন যিমান পাৰে ৰিভিজন দিয়ক যিখিনি পঢ়িলে বাৰ পঢ়ক 100 বাৰ পঢ়ক 200 বাৰ পঢ়ক 300 বাৰ পঢ়ক পঢ়ি থাকক মই এটা এক্সাম্পল দিছো ঠিক আছে মানে কি হ'ব আপোনাৰ এনেকুৱা লাগিব যে এইটো টপিকটো মই পঢ়িব কোনো দৰকাৰ নাই পৰীক্ষাত গৈ পাহৰি যাব কাৰণ পৰীক্ষাত এটা কম সময়ৰ ভিতৰত সকলোবোৰ টপিক মনত পেলাব লাগে সেই কাৰণে যিমানবাৰ ৰিভাইজ কৰে সিমানবাৰ ভাল ৰিভাইজ মানে বহুত বেছি পঢ়ি থাকিব নালাগে শুই হলো আপোনাৰ যেটো হ্যান্ড ৰিটেন নোটছ আছে চাওক বা কোৱেশ্চনবোৰ যিবোৰ কৰিছে সেইবোৰ এবাৰ চাই থাকক টপিকবোৰ এবাৰ ওপৰে চাই যাওক আৰু লগতে কোৱেশ্চন প্ৰেক্টিছ কৰক মক টেষ্টটো মই দিয়ে আছো মক টেষ্টখিনি আপোনালোকে ভালদৰে কৰক আৰু আপোনালোকে কোৱাৰ কাৰণে মই 49 ৰুপিছত মক টেষ্ট দি আছো ঠিক আছে 69 ৰ পৰা কমাই দিছো বহুত বেছি ইম্পৰ্টেন্ট যদি নিদিয়া পিছত ৰিগ্ৰেট কৰিব আৰু মক টেষ্ট কেইটা দি যদি বেয়া পায় তিনটা মক টেষ্ট দি যদি বেয়া পায় পইচা ৰিফান্ড লৈ ল'ব এন্ড ঠিক আছে এইকেইটা দিয়ক মই এটো ভিডিঅ'ৰ পাৰ্ট নাছিলে ভাবি মই কৈছো আৰু এটা কথা মন কৰিব পৰীক্ষাৰ আগত সকলোৰে এইটো ফিল হয় যে পঢ়ি হোৱা নাই সিলেবাস কমপ্লিট হোৱা নাই পঢ়ি আছোচোন পাহৰি গৈছো কি হ'ব কি নহব তেনেকুৱা এটা ফিল হয় চিন্তা নকৰিব যদি আপুনি ভালদৰে পঢ়ি আছে ৰিভিজন কৰি আছে তেনেহলে পৰীক্ষাত মনত পৰিব আৰু এটো স্বাভাৱিক ঠিক আছে এটো সকলোৰে আহে মোৰো আহে আপোনাৰো আহে বহু মানুহৰে আহে পৰীক্ষাৰ আগত তেনেকুৱা লাগি পঢ়া হোৱা নাই ওকে সো তাক লৈ বেছি চিন্তা নকৰিব নৰমেল থাকক আৰু যিমান ভয় খাব কিমান সময়বোৰ যাব পঢ়ক মক টেষ্টবোৰ দিয়ক আৰু এটা কথা মই মাত্ৰ কিমান 60 টকা 70 টকা লওঁতে আপোনালোকৰ উৎপাত লাগি গৈছে কমাই দিব লগা হৈছে এতিয়া 49 লৈকে ঠিক আছে কৰক 49 ৰুপিস লওক আৰু মই সৰু সৰা পইচা এটা দুটা ল'ব লাগিব নহলে কেনেকৈ ইন্টাৰনেট হেৰি কৰিম কেনেকৈ আপোনালোকক এইবিলাক বস্তুবোৰ দিম মই ভাত খাব লাগিব হয়নে আৰু এটা মেইন কথা যে বহুতে সুধি আছে নতুন টপিক পঢ়িম না নাই চাওক যদি আপোনাৰ সকলোবোৰ কমপ্লিট হৈ আছে যদি দুই এটা কৰবাত বাছি গৈছে ওপৰে চাই দিয়ক বেছি ডেপথত নখুমাব ওপৰে চাই দিয়ক যদি অলপ ইজি কোৱেশ্চন আহে তেনেহলে কৰিব পাৰিব কিন্তু এনেকুৱা টপিক নধৰিব যে যেটো এদিন দুদিন এনেকুৱা সময় গুচি যায় যিখিনি পঢ়িলে সেইখিনিকে বাৰ ৰিভাইজ কৰি থাকক আৰু ভুৱা বাতৰিৰ পৰা অলপমান দূৰত থাকিব বহুতে ক'ব পাৰে 100 পালেও নহব 98 পালেও নহব যি হয় আমি ৰিজাল্টৰ পাছত গম পাম সেই কাৰণে নিজৰ বেষ্ট দিয়ক ভালদৰে পঢ়ক হলে হ'ব নহয় নাই ৰিজাল্টটো যি হৈ থাকিব কিন্তু নিজৰ বেষ্টটো দিয়া হওক আৰু এনেকুৱা বহুতে ক'ব যে কাম নাই মোক নহয় আপোনালোকক ডিমোটিভেট কৰিবলৈ ট্ৰাই কৰিব এইবোৰ নহব যদি ভালদৰে প্ৰিপাৰেচন কৰি আছে তেনেহলে ভালদৰে পৰীক্ষা দিয়ক বেলেগৰ কথা নুশুনিব এইকেদিন একদম ধ্যান কৰক দিন ৰাতি যিমান পাৰে ৰিভাইজ কৰক নতুন টপিক বেছি ডেপথত যাব নালাগে যদি দুই এটা সৰু সৰা টপিক আছে তেনেহলে চাওক এন্ড MCQ কৰক যিমান পাৰে MCQ বোৰ ৰিভাইজ কৰক তো এইখিনি আপোনালোকে ধুনীয়াকৈ কৰি থাকক বিভিন্ন PYQ সমূহ আৰু মেইনলি মক টেষ্ট কেইটা দিয়ক এন্ড খানা পিনা টাইমিংটো ভালদৰে কৰক আৰু লগতে মোৰ দুজনমান মুছলমান ষ্টুডেণ্টও খুদিছিলে যে ৰমজানৰ কাৰণে অলপমান টাইমটো ইফাল খিফাল হৈ আছে কেনেকৈ মিলাও তেওঁলোকক মই এটোৱে কওঁ ভালেই কথা আপোনালোকৰ টাইমটো ভালদৰে মিলিব এইকেদিন এটা কাম কৰিব ৰাতি 10টা মানত শুই দিব শুই দি আপোনালোকৰটো ৰাতিপুৱা হেৰি আপোনাৰ 3:34 মানতটো তাৰ আগতটো আপোনালোকে খানা খাবই লাগে মেবি খাই ফালে শুই নিদিব শুই দিলে কি হয় গভীৰ টোপনি আহি যায় খানা খোৱাৰ পাছত এই 10টাৰ পৰা 4টা মানলৈ 3টা মানলৈ ভালদৰে শুই ৰাতিপুৱা আপোনালোকে 4:30 মানৰ পৰা ভালদৰে পঢ়ি দিয়ক তেতিয়া দিনত অলপমান ৰেষ্ট লওক টাইমটো এক্সামৰ দিনাখনলৈকে মিলি যাব কাৰণ এক্সামটো ৰাতিপুৱা উঠিবই লাগিব সেই কাৰণে খানা খাই শুই নিদিব পঢ়ক আৰু সেই সময়খিনি পঢ়ি আটাইতকৈ বেছি ভাল লাগে যদি আপুনি অলপমান খুচ কাঢ়ি টোপনিটো ভাঙিব পাৰে তাৰ পাছত চাব কি কয় বহুত বস্তু আপোনাৰ মূৰত সোমাব আৰু ৰাতিপুৱা সময়খিনি ৰিভাইজ দিবও ভাল মনত ৰাখিবও ভাল গতিকে যিমান পাৰে ভালদৰে পঢ়ক উল্টা পুল্টা কথা নুশুনিব ফ্ৰেণ্ডৰ লগত কথা নাপাতিব ফ্ৰেণ্ডৰে কি কৰিব এই মোৰ সকলো হৈ গ'ল সব হৈ গ'ল কমপ্লিট হৈ গ'ল ঠিক আছে তো এনেকৈ ক'ব আপোনাৰ তেতিয়া চিন্তা লাগিব যে চালা তাৰটো পঢ়ি হৈ গ'ল মোৰে পঢ়ি হোৱা নাই তো এইবোৰ অলপমান এভয়েড কৰি ধুনীয়াকৈ পঢ়ক ভাল হ'ব এণ্ড আমিতো ক্লাছবোৰ যিমান পাৰোঁ দিয়ে আছোঁ ইম্পৰ্টেণ্ট আজি ছায়েন্সৰ কুৱেশ্যন দিছোঁ অলৰেডি প্লেলিষ্টটো চাব ইংলিছৰ কিছুমান কুৱেশ্যন দি দিম এণ্ড এই 3 দিনত আমি আৰু ভাল মেথছ বা বিচাৰি আপোনালোকে যেনেকৈ প্ৰিপাৰেচন কৰিছে কৰি থাকক সেইটো ব্ৰেক নকৰিব মোৰ ফালৰ পৰা মই যিমান পাৰোঁ সিমানখিনিত সহায় কৰি আছোঁ আৰু এই 3 দিনো কৰি যাম গতিকে অল দ্য বেষ্ট আমি আকৌ ক্লাছবোৰত লগ পাম ঠিক আছে